নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ছাগলী পালনৰ ওপৰত এটা ভিডিঅ'। আৰু আপোনালোকে কেনেধৰণে ছাগলী পালন কৰিব, কিমান টকাৰ ইনভেষ্টমেণ্ট কৰিব লাগিব, কি জাতৰ পোৱালি ল'ব, সকলোখিনি আপোনালোকক A to Z জনাম বুলি ভাবিছোঁ। আৰু ছাগলীক আপুনি কি দানা ব্যৱহাৰ কৰিলে ছাগলী সোনকালে গ্ৰ'থ ল'ব আৰু আপোনালোকে কিমান টকা ইনকম কৰিব পাৰিব বছৰেকত, সকলোখিনি A to Z জনাম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনসকল নতুন পালক আছে বা যোনসকল ল'ৰা ছোৱালীয়ে নেকি নতুনকৈ কিবা এটা পালন কৰিম বুলি ভাবি আছে, তেনেহ'লে তেখেতলোকৰ যাতে উপকাৰ হয়। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, অইন দিনাখনৰ দৰেও আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ছাগলী পালনৰ ওপৰত মই এটা বিশেষ ভিডিঅ'। আৰু এই ভিডিঅ'টো মই আশা কৰোঁ এই ভিডিঅ'টো চালে আপোনালোকৰ বহুতখিনি কনফিউজন দূৰ হ'ব। আৰু বহুতেই যোনসকলে নেকি নতুনকৈ ভাবি আছে ছাগলী পালন কৰিম বুলি, তেখেতলোকৰ কিছু সংখ্যক হ'লেও উপকাৰ হ'ব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণৰূপে চাওক। আৰু শেষলৈ নোচোৱাকৈ আপোনালোকে এনেই কমেণ্ট নকৰিব, শেষলৈ চাওক। তাৰপিছত আপোনালোকৰ কি জানিব লগা আছে বা কি প্ৰব্লেম আছে সকলোখিনি জনাব পাৰিব, ঠিক আছে। পোনপ্ৰথমতে আহোঁ, মই ইয়াতে লিখিছোঁ ছাগলী পালন, গট ফাৰ্মিং। আৰু ছাগলীৰ ইয়াতে মই লিখিছোঁ প্ৰকাৰ, ঠিক আছে। ছাগলীৰ প্ৰকাৰ বহুত বিধৰ থাকে, গতিকে মই আপোনালোকক কি বিধৰ আপুনি ছাগলী আনিলে ভাল হ'ব সেই বিধকেইটা মই দি দিছোঁ। ইয়াতে চাওক, 1 নম্বৰত লিখিছোঁ মই বিটেল, ঠিক আছে। বিটেল লিখিছোঁ, তাৰপিছত আপোনাৰ ব্লেক বেংগল, আৰু 3 নম্বৰত লিখিছোঁ চিৰহী, ঠিক আছে। আমাৰ ইয়াতে থলুৱা প্ৰজাতিৰ আপোনাৰ ব্লেক বেংগলটোৱে হয়, আৰু আপোনাৰ বিটেল উন্নত জাতৰ, আৰু চিৰহী উন্নত জাতৰ, ঠিক আছে। গোটেইকেইটা উন্নত জাতৰে, কিন্তু আপোনাৰ তাৰে ভিতৰত যদি বিটেল আপুনি ব্যৱহাৰ কৰে বা চিৰহী ব্যৱহাৰ কৰে, তেনেহ'লে ডাঙৰ জাতৰ হয়, গতিকে ভাল হয়। আৰু সিহঁতৰ আপোনাৰ মাংসৰ চাহিদাও বহুত বেছি হয়, ঠিক আছে। গতিকে এইকেইটা বিধৰ ভিতৰত আপোনালোকে যিকোনো এটা বিধ পালন কৰিব পাৰে। ব্লেক বেংগলটো বেয়া নহয়, আপোনাৰ সেইটো ব্যৱহাৰ কৰিব পাৰে বা সেইটো মানে আপুনি ৰাখিব পাৰে, ঠিক আছে। এই 3টা প্ৰকাৰৰ ভিতৰত আপুনি যোনটো ব্যৱহাৰ কৰে বা যোনটো আনিম বুলি ভাবে সেইটো আনিব পাৰে, ঠিক আছে। নেক্সট আহিলোঁ সিহঁতৰ ৰখা ঘৰ, ঠিক আছে। আপোনালোকে যিটো ঠাইত ৰাখিব বা যেনেকৈ ৰাখিব, সেই ৰখা ঘৰটোৰ বিষয়ে মই অলপ উল্লেখ কৰিব বিচাৰিছোঁ। তাত আপোনালোকে যাতে ওখ ঠাই হয়, মই সেইটো লিখি দিছোঁ, ওখ ঠাই হয়, যাতে পানী চানী সোমাব নোৱাৰে, অলপ ভেটিটো উঠাই ল'ব। আৰু চাং পদ্ধতিটো আপোনালোকে বনাব পাৰে। যদি আপোনালোকে মাটি নোতোলে, তেনেহ'লে আপোনাৰ চাঙত দিলে বেছি বেটাৰ হয়। কাৰণ সিহঁতৰ চাঙত দিলে কি হয়, সিহঁতৰ বেমাৰ আজাৰৰ পৰা বহুখিনি মানে কি হয় আপোনাৰ বাচি থাকে। তাৰপিছত যদি চাই আপোনালোকৰ ফিড, ঠিক আছে, খাদ্যৰ কাৰণে আপোনাৰ কি ব্যৱহাৰ কৰিব, ঠিক আছে। সিহঁতক প্ৰথম লাগিব সিহঁতক সেউজীয়া ঘাঁহ, ঠিক আছে। সেউজীয়া ঘাঁহ আপোনালোকে তাৰ লগতে দিব পাৰে, আপোনালোকে পাত দিব পাৰে। মই এটা পাতটো লিখা নাই বাৰু, যিকোনো পাত আপোনালোকৰ ধৰি লওক সৰুৱা গছৰ পাত, এনেকুৱা ধৰণৰ পাত আপোনালোকে সিহঁতক কাটি আনি দিব পাৰে, ঠিক আছে। তাৰপিছত আপোনালোকে ঘাঁহৰ কাৰণে কিন্তু আপোনাৰ বেষ্ট হয় নেপিয়া ঘাঁহ, ঠিক আছে। যদি ছাগলী আছে তেনেহ'লে কিন্তু আপোনাৰ নেপিয়া ঘাঁহ আপুনি কৰিব। নেপিয়া বা স্থানীয় ঘাঁহ লিখিছোঁ মই। নেপিয়া আচলতে নেপিয়াৰ বা ছুপাৰ নেপিয়াৰ আপোনালোকে লগাই লওক, কাৰণ নেপিয়াটো বহুতেই মানে ইম্পৰ্টেণ্ট। যদি ছাগলী পুহিছে তেনেহ'লে আপোনালোকে বহুতেই ইম্পৰ্টেণ্ট। তেনেহ'লে আপোনালোকে কি কৰিব লাগে, বেলেগত পাত বিচাৰি নুফুৰিলেও হয়। ধৰি লওক 2-3 দিনৰ মূৰত এদিন পাত আনিলে হৈ যাব, ঠিক আছে। তাৰপিছত দানা যদি চায়, তেনেহ'লে মাকৈ গুড়ি, ধানৰ গুড়া আদি এনেকৈ আপোনালোকে দিব পাৰে মিক্স কৰি। আপুনি ধৰি লওক ৰাতিপুৱা একবাৰ দিলে আৰু সন্ধিয়া সময়ত একবাৰ দিলে, তেনেকৈ আপুনি মাকৈ গুড়ি বা ধানৰ গুড়া এনেধৰণে দিব পাৰে। আৰু পাত মাজে সময়ে দি থাকিব, তাৰপিছত পাত দি দিব পাৰে, ঠিক আছে। লাগিলে আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট বস্তু হৈছে ভেকচিন, ঠিক আছে। ইহঁতক কিন্তু আপোনালোকে ভেকচিন কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ যদি ভেকচিন নকৰে তেনেহ'লে আপোনালোকৰ যিকোনো সময়ত যিকোনো বেমাৰ আহি যাব পাৰে। গতিকে আপোনালোকে ভেকচিন মৰাটো খুবেই দৰকাৰ। যিকোনো আপুনি ধৰি লওক জীৱ জন্তুৰ যদি আপুনি কিবা পোহে, তেনেহ'লে আপুনি ভেকচিন দিবলৈ একেবাৰে নাপাহৰিব, মিছ নকৰিব, ঠিক আছে। এতিয়া যদি ভেকচিন মই চাওঁ, ইয়াতে ভেকচিন 2টা প্ৰকাৰৰ লাগে, এটা হৈছে PPR আৰু এটা হৈছে ET, ঠিক আছে। সময়মতে আপোনালোকে তাক ব্যৱহাৰ কৰক, PPR আৰু ET, ঠিক আছে। আপোনালোকে যোনসকলে নেকি নাজানে, আপোনালোকৰ যি এগ্ৰিকালচাৰ দোকান আছে তাত গৈ পেলাই আপুনি সুধিলেই গম পাব PPR আৰু ET, ঠিক আছে। সেইটা ভেকচিন আপোনালোকে মাৰিব পাৰে। তাৰপিছত আপোনাৰ প্ৰতি 3 মাহৰ মূৰে আপোনাৰ পেলুৰ দৰৱ খুৱাব। কিনা খৰচ আপোনাৰ 10জনী যদি মাইকী লয়, কাৰণ আপোনালোকে মিনিমাম 10জনী ছাগলী যদি আৰম্ভ কৰে, তেনেহ'লে এখন ভাল ফাৰ্ম আপোনালোকে খুলিব পাৰে, ঠিক আছে। আপোনালোকে 2জনীৰ পৰা আৰম্ভ কৰিব বা 1জনীৰ পৰা আৰম্ভ কৰিব পাৰে। তেনেহ'লে কি আপোনালোকে লাভ মানে ইমান নহ'ব আৰু চলাই থাকিব পাৰিব আৰু এটা এক্সট্ৰা ইনকাম হিচাপে, ঠিক আছে। যদি আপুনি 10জনী ছাগলীৰ পৰা আৰম্ভ কৰে, তেনেহ'লে এটা ভাল ইনকাম মানে ভাল মুনাফা আপোনালোকে ল'ব পাৰে। সেইটো কাৰণে মই 10জনী মাইকীৰ পৰা লিখিছোঁ। 10জনী মাইকী উন্নত জাতৰ যদি লয়, তেনেহ'লে আপোনাৰ 10জনী ছাগলী যদি 5,000কৈ হয়, তেনেহ'লে আপোনাৰ 50,000 টকা কিন্তু ইয়াতে খৰচ হ'ব, ঠিক আছে। তাৰপিছত যদি এটা ভাল জাতৰ আপুনি মতা ছাগলী লয়,
মতা ছাগলীটোৰ দাম আহিব আপোনাৰ 8,000 মান টকা, 8,000 পৰা 10,000 ল'ব পাৰে, ঠিক আছে। ঠাই ভেদে বেলেগ বেলেগ দাম হয়, গতিকে আপুনি মই 8,000 ধৰিছোঁ, 8,000 টকাত এটা ভাল মতা আপোনালোকে পাই যাব পাৰে, ঠিক আছে। তাৰপিছত আহিল ঘৰৰ খৰচ। ঘৰৰ খৰচটো আপোনাৰ যিটো ঘৰ বনাব তাত আপোনাৰ 10,000 পৰা 15,000 টকা খৰচ হ'ব যদি আপুনি চাং দি বনায়, ঠিক আছে। যদি আপুনি মাটি দি বনায় তেনেহ'লে আপোনালোকৰ অলপ কম খৰচ হ'ব, যদি আপুনি নিজে কৰে তাতকৈ কম খৰচ হ'ব, ঠিক আছে। তথাপি মই ঘৰৰ খৰচ 10,000 পৰা 15,000 লিখিছোঁ। তাৰপিছত অন্যান্য খৰচ আপোনাৰ 3,000 মান টকা লিখিছোঁ, অন্যান্য খৰচ যিকোনো খৰচ হ'ব পাৰে, গতিকে মই 3,000 টকা লিখিছোঁ। আৰু মুঠ খৰচ যদি আপুনি চাই 63,000 পৰা 68,000 ভিতৰত আপোনাৰ 10জনী অৰ্থাৎ 11জনী ছাগলীৰ এখন ফাৰ্ম কিন্তু ধুনীয়াকৈ ৰেডি হৈ যাব। 63ৰ পৰা 68 অৰ্থাৎ 50ৰ পৰা 70 ধৰক, 50ৰ পৰা 70ৰ ভিতৰত আপোনাৰ এখন 10-11জনী এখন ডাঙৰ কিন্তু ফাৰ্ম আপোনালোকে আৰম্ভ কৰিব পাৰে। কাৰণ চাওক আজিকালি বিজনেছ আপোনাৰ মিনিমামটো কৰি লাভ নাই, আপোনালোকে অলপ ভালকৈ যদি কৰে তেনেহ'লে ভাল যদি ইনকম কৰিব বিচাৰে তেনেহ'লে অলপতো ইনভেষ্ট কৰিব লাগিব, ঠিক আছে। তাৰপিছত যদি চাই তেনেহ'লে বছৰেকীয়া খৰচ যদি চাই আপুনি ঘাঁহৰ নামত আপোনাৰ মই ধৰিছোঁ 10,000 টকা, ঠিক আছে। বছৰেকীয়া খৰচ 10,000 টকা মই ধৰিছোঁ। আৰু আপোনাৰ দৰৱ আপোনাৰ মেডিচিন যদি চাই তেনেহ'লে 3,000 টকা ধৰিছোঁ, ঠিক আছে। ঘাঁহৰ ক্ষেত্ৰত ধৰিছোঁ 10,000, দৰৱৰ ক্ষেত্ৰত ধৰিছোঁ 3,000, ঠিক আছে। আৰু মুঠ খৰচ যদি চাই 13,000। কাৰোবাৰ হয়তো কমিব পাৰে, কাৰণ কিছুমানে কি হ'ব ঘাঁহটো নিকিনিব পাৰে, ঘাঁহটোৰ তেখেতলোকে নিজেও কাটি আনিব পাৰে, ঠিক আছে। গতিকে ঘাঁহৰ খৰচটো কিছুমানৰ কমিবও পাৰে, কিছুমানৰ বাঢ়িব পাৰে, ঠিক আছে। তাৰপিছত যদি চাওঁ 10জনী ছাগলীৰ পৰা আপোনাৰ 1 বছৰত 20টা যদি পোৱালি দিয়ে, 10জনী আপোনাৰ যদি 2টাকৈ পোৱালি দিয়ে তেনেহ'লে আপুনি 20টা পোৱালি পায়। কিছুমানেতো 3টালৈ পোৱালি দিয়ে, তথাপি মই 2টাকৈ লিখিছোঁ, আপোনাৰ 20টা পোৱালি হ'ব। যদি প্ৰত্যেক ছাগলীৰ দাম আপুনি 5,000 টকাকৈ বিক্ৰী কৰে, 20টা ছাগলীৰ দাম হ'ব আপোনাৰ 1 লাখ টকা, ঠিক আছে। নেট প্ৰফিট আপোনাৰ কিমান প্ৰফিট হ'ব? মুঠ উপাৰ্জন আপোনাৰ হ'ল 1 লাখ টকা, মিনিমামটো ধৰিছোঁ 1 লাখ টকা। মুঠ খৰচ আপোনাৰ বিনিয়োগ প্লাছ ইয়াতে লিখিছোঁ দানা আৰু দৰৱ, ঠিক আছে। গোটেইকেইটা যদি খৰচ আপুনি চাই 68,000 টকা আপোনাৰ দানা আৰু দৰৱ এইটো খৰচ হৈছিলে। গতিকে গোটেইখিনি যদি মিলাই চাই তেনেহ'লে আপোনাৰ 81,000 কিন্তু আপোনাৰ 1 বছৰত খৰচ হৈ আছে এই ছাগলীকেইটাৰ পৰা। 11টা ছাগলীৰ পৰা 81,000 টকা আপোনাৰ খৰচ হ'ব। তাৰপিছত যদি চাই প্ৰফিটৰ বিষয়ে যদি চাই তেনেহ'লে আপোনাৰ 1 লাখ টকা আপুনি 1 বছৰত পালে। 1 লাখ টকাৰ পৰা যদি 81,000 আপুনি মাইনাছ কৰে তেনেহ'লে কিন্তু আপুনি 19,000 টকা কিন্তু প্ৰফিট পাব 1 বছৰ, ঠিক আছে। আৰু আপোনালোকে ভাবিব পাৰে যে 1 বছৰত 19,000 টকা ইনকম যদি কৰে, এখন 70,000 টকা ইনভেষ্ট কৰি, তেনেহ'লে কি হ'ব? চাওক এইটো হৈছে একবাৰ প্ৰথম ষ্টাৰ্টিঙৰ পইচাহে হৈছে আপোনাৰ 19,000 টকা। হয়তো কাৰোবাৰ 20,000 হ'ব পাৰে, কাৰোবাৰ 25,000 টকা হ'ব পাৰে, ঠিক আছে। প্ৰথম ষ্টাৰ্টিংহে, কিন্তু তাৰপিছত কিন্তু আপোনাৰ মুনাফা দুগুণ হ'বলৈ ষ্টাৰ্ট কৰিব। চাওক তাৰপিছত দ্বিতীয় বছৰৰ পৰা কিন্তু আপোনাৰ কিনা খৰচ, ঠিক আছে, আৰু ঘৰ বনোৱা খৰচ নাথাকে, ঠিক আছে। এইটো যিটো আপোনাৰ ধৰি লওক 68,000টো আপোনাৰ মানে দ্বিতীয় বছৰ আপোনাৰ নালাগে, আৰু আপোনাৰ যিটো আপুনি ঘৰ বনাইছিল তাৰ খৰচ নালাগে। গতিকে আপোনাৰ কি হ'ব, এই 68,000টো গোটেইটো আপোনাৰ মাইনাছ হৈ যাব, আৰু ঘৰ বনোৱা খৰচটো আপোনাৰ 10,000 পৰা 15,000 সেইটো মাইনাছ হৈ যাব। তেতিয়া আপোনাৰ দ্বিতীয় বছৰৰ পৰা আপোনাৰ কিন্তু তেতিয়া আপোনাৰ যিটো নেক্সট বছৰ হ'ব, নেক্সট বছৰত কিন্তু আপোনাৰ প্ৰায় 79,000ৰ পৰা 1,40,000 টকা কিন্তু প্ৰফিট হোৱা চান্স আছে, ঠিক আছে। হয়তো ইয়াতকৈ বেছি হ'ব পাৰে, হয়তো ইয়াতকৈ অলপ কমিব পাৰে, ঠিক আছে। কিন্তু তথাপিও আপোনাৰ মোটামুটি যদি ধৰে তেনেহ'লে আপুনি 80,000ৰ পৰা 1 লাখৰ ভিতৰত কিন্তু 1 বছৰত আপুনি 10জনী ছাগলীৰ পৰা ভাল এটা ইনকম কৰিব পাৰিব, ঠিক আছে। আৰু আজিৰ ভিডিঅ'টো আপোনালোক এইখিনিয়ে জনালোঁ যে 10জনী বা 11জনী ছাগলী, 10জনী মাইকী ছাগলী লৈ আপোনালোকে কেনেকৈ এখন ফাৰ্ম আৰম্ভ কৰিব, কিমান টকা খৰচ হ'ব, কিমান টকা আপোনাৰ প্ৰফিট হোৱাৰ চান্স আছে, সকলোখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ কিবা অলপ শিকিব পাৰিছে যদি এটা লাইক কৰিব, আৰু লগৰবোৰৰ মাজত ভিডিঅ' শ্বেয়াৰ কৰিব, যাতে যোনসকল নতুন যুৱক যুৱতীয়ে কিবা এটা কৰিম বুলি ভাবি আছে যাতে উপকাৰ হয়, তেখেতলোকে যাতে এনেকুৱা এটা বিজনেছ আৰম্ভ কৰিব পাৰে।